ইছপৰ সাধু বেলি আৰু বতাহ। বহু সময়ৰ আগৰ কথা। সেই সময়ত বতাহ আজিৰ দৰে ইমান শান্ত নাছিল। তেওঁ বৰ অহংকাৰী আৰু জেদী আছিল। মানুহক অশান্তি কৰিবলৈ তেওঁৰ ভাল লাগিছিল। গছ উভালি পেলাইছিল, ঘৰ বগৰাই দিছিল। তেওঁ নিজৰ শক্তিক লৈ বহুত অহংকাৰ কৰিছিল। কোনেও মোক পৰাজিত কৰিব নোৱাৰে, মই সকলোতকৈ শক্তিশালী। কোন আকৌ এইটো? বেলি, তুমি? তোমাৰ কিবা সমস্যা আছে? আছে। এই যে তুমি গৌৰৱ কৰি আছিলা যে তুমি সকলোতকৈ শক্তিশালী। কিয়? তুমি কি ভাবা মই নহয় নেকি সকলোতকৈ শক্তিশালী? নহয়, কোনেও ডাঠি ক'ব নোৱাৰে যে তেওঁ সকলোতকৈ শক্তিশালী হয়। তুমি কি ভাবা তুমি মোতকৈ শক্তিশালী নে কি বেলি? কোনো কোনো ক্ষেত্ৰত মই হ'ব পাৰোঁ। চোৱা, তুমি এইটো বুজা উচিত যে প্ৰত্যেকৰে কিছুমান দুৰ্বলতা থাকে আৰু কিছুমান সবলতা থাকে। ভাষণ বন্ধ কৰা। তুমি প্ৰমাণ কৰিব পাৰিবানে যে তুমি মোতকৈ বেছি শক্তিশালী? ঠিক আছে, সেই পৃথিৱীত গৈ থকা মানুহজন দেখিছানে তুমি? তেওঁৰ গাৰ কাপোৰখন যোনে গুচাব পাৰিব তেওঁৱেই বেছি শক্তিশালী বুলি প্ৰমাণিত হ'ব। বাছ ইমানেই? এয়াতো মোৰ বাবে একেবাৰে সহজ কাম। ঠিক আছে, তেনেহ'লে আৰম্ভ কৰোঁ আহা। নিশ্চয়। মই প্ৰথমে চেষ্টা কৰোঁ নেকি, কাৰণ ইয়াৰ পিছত তোমাৰ চেষ্টা কৰাৰ প্ৰয়োজনেই নাথাকিব। বাৰু দেখা যাওকচোন। বতাহে তাৰ সমস্ত শক্তি প্ৰয়োগ কৰি বাটৰুৱাজনৰ গাৰ পৰা কাপোৰখন এৰুৱাবলৈ চেষ্টা কৰিলে। যিমানে বতাহে চেষ্টা কৰে সিমানে মানুহজনে গাৰ কাপোৰখন টানি আজুৰি মেৰিয়াই লয়। বহু সময় চেষ্টা কৰিও বতাহে মানুহজনৰ কাপোৰখন আঁতৰ কৰিবলৈ সমৰ্থ নহ'ল। ইয়াৰ পিছত বেলিৰ পাল পৰিল। বেলিয়ে নিজৰ তাপ বঢ়াই দিলে। মানুহজনে ৰ'দৰ তাপ সহ্য কৰিব নোৱাৰি দেহৰ পৰা বস্ত্ৰখন আঁতৰ কৰিলে আৰু গছ এজোপাৰ তলত ছাঁ ল'বলৈ বুলি বহি পৰিল। বাৰু এতিয়া কি কোৱা তুমি বতাহ? মই পৰাজয় স্বীকাৰ কৰিছোঁ। আৰু এইদৰেই অহংকাৰী বতাহে বুজি পালে যে তেওঁ প্ৰত্যেক ক্ষেত্ৰতেই শুদ্ধ হ'ব নোৱাৰে। আমি বহুতো ক্ষেত্ৰত ভাল হ'ব পাৰোঁ, কিন্তু কিছুমান ক্ষেত্ৰত কিছুমান মানুহ আমাতকৈও বেছি ভাল হ'ব পাৰে।